লক্ষ্য 2026 ৰাজনীতি আৰম্ভ ৰণনীতিও স্পষ্ট বিৰোধী বুদ্ধিজীৱী কাকো ৰেহাই দিয়াত নাই মই আকৌ এবাৰ কৈছো যে মই ঠকালৈকে সন্দেহজনক মিয়াক মই দিগদাৰি কৰিয়ে থাকিম তানে বুদ্ধিজীৱীয়ে মোক হিলাব নোৱাৰে এভিকশন চলিবই বহু বিবাহ বন্ধ হ'ব বুদ্ধিজীৱীৰ কাম কৰক মই মোৰ কাম কৰম মিয়ালৈ যিমানেই টাৰ্গেট মিয়াক সাঙুৰি কংগ্ৰেছ আৰু আন বিৰোধী দলৰ প্ৰতি সমানেই টাৰ্গেট মুখ্যমন্ত্ৰীৰ মিয়া হেনো কংগ্ৰেছৰ নিৰ্বাচনী অক্সিজেন কংগ্ৰেছৰটো চাউল পানী অসমত নাই আৰু একোটো বাকি নাই মিয়াই কংগ্ৰেছৰ অক্সিজেন মিয়াৰ ভোটতে কংগ্ৰেছ চলে মিয়াৰে ৰাজনীতি কৰে মিয়া অধ্যক্ষিত সমষ্টিৰ পৰা কোটি কোটি টকা উঠাই 22খন আসনত গৈ প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে টিকট বিচৰা সকলৰ পৰা 4 কোটি টকা বিচাৰিছে বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে 1 কোটি আগতীয়াকৈ লাগে 3 কোটি পিছত কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব কংগ্ৰেছে তাকো ক'লে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে 22টা সিটত ইলেকশন খেলিব আৰু তাতেই ঘূৰা-ঘূৰি কৰি থাকিব আৰু ক্যান্ডিডেট বিলাকৰ পৰা দুনিয়াৰ পইচা উঠাব 22টা সমষ্টিত অলৰেডি ক্যান্ডিডেট বিলাকক ইশাৰা কৰিছে যে 1 কোটি এডভান্স দিয়ক 3 কোটি পিছত দিব লাগিব বুলি গুটে মিয়া সমষ্টিত যিমান ক্যান্ডিডেট আছে তাৰ পৰা ধাম ধুম পইচা উঠাব আগতে উঠাইছিল এবাৰটো গণ্ডগোল লাগিব কংগ্ৰেছ আমি মিয়াৰ বহুত কাম কৰিছো মিয়া মানুহে অৰুণোদয় পাইছে মহিলা উদ্যমিতা পাইছে কোনো কথা নাই খালি কিছুমান কথা যে কবাত খালি মাটি পালে বহি দিয়ে যিবিলাক বেয়া কথা মই বেয়া বুলি কওঁ ভাল কামখিনি ভাল হ'ব শনিবাৰে মুখ্যমন্ত্ৰীক লক্ষ্য কৰি গৌৰৱ গগৈয়ে কৈছিল হিমন্ত বিশ্বক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰাবলৈ বিজেপিত চলিছে তৎপৰতা আজি তাৰ প্ৰত্যুত্তৰ আমি কুইক ফিক্স বিজেপি নেতাৰ সৰ্বনন্দ সোণোৱাল ডাঙৰীয়াক কৌশলেৰে আঁতৰালে এতিয়া তেওঁলোকৰ দলৰ ভিতৰত কিছুমানে কৌশল কৰি আছে বিধানসভা আগত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হোৱা সপোন চাই আছে আমিতো কুইক ফিক্স হয় কেনেকৈ আঁতৰাব বহু বিবাহ নিষিদ্ধকৰণ আইনৰ জৰিয়তে অকল মিয়াকে টাৰ্গেট কৰা হ'ব নেকি মুখ্যমন্ত্ৰীৰ উত্তৰ হিন্দু লোকো পৰি যাব পাৰে আওতাত টাৰ্গেটত মিয়া বুলি মই নকওঁ কিন্তু মিয়াও টাৰ্গেটত নিজে নিজে পৰি যাব কিন্তু টাৰ্গেটটো মিয়া বুলিয়ে নকওঁ হিন্দু মানুহেও বিয়া কৰায় দুজনলৈকে বহুত কেছ আমালৈকে আহি থাকে আৰু প্ৰথম গৰাকীক পিছত বহুত অত্যাচাৰ কৰে কিন্তু মিয়াৰ মাজত অলপ বেছি কিন্তু হিন্দুৰ মাজতো নাই বুলিতো ক'ব নোৱাৰে বিজেপিত এইবাৰ নতুনৰ গুৰুত্ব বাঢ়িব মহিলাৰ আসনো বৃদ্ধি পাব ডেকা ল'ৰাক প্ৰাৰ্থিত্ব প্ৰদানত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি পুনৰ দোহাৰি মুখ্যমন্ত্ৰীয়ে ক'লে বিজেপিত সিটিং গেটিং নাই ময়ো এবাৰ বেলেগ সমষ্টিৰ পৰাহে নিৰ্বাচন খেলিম বিজেপিত মুখৰ পৰিৱৰ্তনো হয় আৰু বিজেপিত আমাৰ সদায় চেষ্টা থাকে যে নতুন উদীয়মান যুৱকে যাতে স্থান পায় মহিলা প্ৰাৰ্থীৰ সংখ্যা আগতকৈ যাতে বাঢ়ে আমাৰ পাৰ্টিত সিটিং গেটিং নাথাকে আৰু এইবাৰ সিটিং গেটিং এনেও নাই কিহৰ কাৰণে সমষ্টিবিলাকে পৰিৱৰ্তন হৈ গ'ল এটা মই ক'ত সিটিং গেটিং মোৰতো নিজৰ সমষ্টি নাই এতিয়া গতিকে মইতো বেলেগ এটা জেগাত গৈ উঠিব লাগিব এইবাৰ সিটিং গেটিং নাই জুবিন গাৰ্গক কংগ্ৰেছীকৰণ কৰি নিৰ্বাচনী ৰণ জিকিব খুজিছে নেকি গৌৰৱ গগৈয়ে তাকে লৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান গৌৰৱ গগৈয়ে জুবিনৰ গান এটা গাই দেখুৱাকচোন জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি CPM CPI সকলোৰে কোনো এটা দলৰটো নহয় তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায় কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট কমিব দুটা ভোট নাবাৰে কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিল অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পোনপটীয়া মন্তব্য অখিল গগৈ অত্যন্ত তুলুঙা মানুহ এনে মানুহ ৰাজনীতিত থাকিব নালাগে অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ আজি কংগ্ৰেছৰ মিটিঙত যাব কালি কেজৰিৱালৰ তাত যাব পৰহি শাৰদ পাৱাৰ তাত যাব ইমান তুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে অত্যন্ত তুলুঙা ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম